নমস্কাৰ নৱম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মানৱ বন্দনা কবিতাটি পাঠ কৰিছো আৰু ইয়াৰ লগতে পাঠবোধ আৰু শব্দাৰ্থ আলোচনা কৰিম। মানৱ বন্দনা আমি কবিতাটো পঢ়িবলৈ যাওঁতে পাঠ কৰিবলৈ যাওঁতে প্ৰথমে ইয়াৰ আমি শব্দাৰ্থসমূহ চাব লাগিব। ইয়াতে আছে অৰ্ঘ্য। অৰ্ঘ্য হৈছে পূজাৰ উপকৰণ। কেও কোনো ধৰম ধৰ্ম নিজাপি সম্পূৰ্ণ নিজৰ ময়াপি মায়া মোহ ভ্ৰান্তি উপজোৱা জীৱ। পৰাৎপৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য। পাদ্য ভৰি ধুবলৈ দিয়া পানী। মানৱ বন্দনা কবিতাটিৰ কবিগৰাকীৰ নাম চন্দ্ৰকুমাৰ আগৰৱালা। মানৱ বন্দনা। আহিছে মানুহ গৈছে মানুহ মানুহ ময়াপি জীৱ। মানুহ সোঁতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সোঁতে। মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ। কৰা কৰা পূজা পাদ্য অক্ষৰৈ জয় জয় মানৱ দেৱ। কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ইমান সুন্দৰকৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। কবিতাটিৰ জৰিয়তে তেখেতৰ মনৰ উদ্দেশ্য আমি পাঠবোধত পাম। উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰ্ত্যতেই স্বৰ্গ লাভ কৰিব পাৰি এই কথাও কবিতাটিত পৰিস্ফুট হৈছে। কবিতাটিৰ সাংগীতিক লয়ো ইয়াৰ আন এক বিশেষত্ব। মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিতাটিৰ ঘাই উদ্দেশ্য। মানুহে আচলতে এই পৃথিৱীত নিজৰ সৎ কৰ্মৰ জৰিয়তে মানুহে স্বৰ্গ লাভ কৰিব পাৰে। মানুহৰ সোঁতৰ অন্ত নাই। পৃথিৱীৰ সৃষ্টিৰ পৰা আজিলৈকে মানুহ আহি আছে মানুহ গৈ আছে। তথাপি মানুহে মায়ামোহত আবদ্ধ হয়। মানুহে এতিয়া মানুহক পাহৰিবলৈ লৈছে। আপোন পাহৰিছে। কেৱল টকা পইচাৰ পিছত লোভ মোহৰ পিছত দৌৰি থাকে মানুহ। কবিৰ মনোভাৱটো এটা বিপৰীত দিশত। তেওঁ মানৱ সেৱা কৰিব বিচাৰে। মানুহৰ সেৱা কৰাটোৱেই কবিৰ মতে শ্ৰেষ্ঠ ধৰ্ম। মানুহে মানুহক বুজি পাব লাগিব। মানুহে মানুহৰ লগতেই থাকিব লাগিব। মানুহ সামাজিক প্ৰাণী। এই পৃথিৱীতে মানুহে সৎ কৰ্ম সৎ চৰিত্ৰৰে নিজৰ সদায় ভাল কামত নিজক ব্যৱহাৰ কৰিলে সৎ পথত চলিলে নিশ্চয় এই সংসাৰতেই মানুহে জীৱন কালতেই স্বৰ্গ লাভ কৰিব পাৰে। এই সংসাৰত মানুহেই সকলো আৰু মানুহৰ সেৱাই মানুহৰ পূজাই শ্ৰেষ্ঠ বুলি কৈছে। মানুহে মানুহক সংগ দিব লাগে। মানুহেই মানুহক সহায় কৰিব লাগে। আমি দুখীয়াক সহায় কৰিব লাগে, বিপদত পৰাজনক সহায় কৰিব লাগে আৰু
যাৰ কোনো নাথাকে আমি তেখেতকো সেৱা আগবঢ়াব লাগে। আমি পূজা পাদ্য ঐক্যলৈ আমি দেৱী মাৰ ওচৰত বা আমি নিৰ্জীৱ এটা পদাৰ্থৰ ওচৰত আমি পূজা কৰি থকাতকৈ আমি মানুহক পূজা কৰাটো অৰ্থাৎ মানুহৰ সেৱা কৰাটোহে শ্ৰেষ্ঠ। তোমালোকে চোৱা, চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ চমু পৰিচয় অলপকৈ দিয়া আছে। 1867 চনত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ জন্ম হৈছিল। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম হ'ল আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। ৰোমান্টিক যুগৰ শ্ৰেষ্ঠ কবি আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতা পুথি প্ৰতিমা 1914 চনত এখন প্ৰকাশ হৈছিল আৰু বীন বৰাগী 1923 চনত প্ৰকাশ হৈছিল আৰু সম্পাদিত কাকত আলোচনী তেখেতৰ জোনাকী সম্পাদনা কৰিছিল। সাদিনীয়া অসমীয়াও তেখেতে সম্পাদনা কৰিছিল। আমি পাঠবোধত কেইটামান প্ৰশ্ন ইয়াতে লিখিব পাৰোঁ। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা কবিতাটিৰ মাজেদি কেনে মনোভাৱ ফুটি উঠিছে বা তেখেতৰ মনোভাৱ প্ৰকাশ পাইছে। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ অথবা মানৱ বন্দনা কবিতাটোৰ কবিজনৰ কেনে মনোভাৱ ফুটি উঠিছে আমাৰ মানৱ বন্দনা কবিতাটিৰ জৰিয়তে আমি পঢ়ি ইয়াতে পাইছোঁ যে কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। দ্বিতীয় প্ৰশ্নটো হৈছে, মানুহে মৰ্ত্যতেই স্বৰ্গসুখ কিদৰে লাভ কৰিব পাৰে? মানুহৰ পাৰস্পৰিক যি মৰম চেনেহ, এই মৰম স্নেহৰ জৰিয়তেই মানুহে মৰ্ত্যতেই স্বৰ্গসুখ লাভ কৰিব পাৰে। আন এটি প্ৰশ্ন হৈছে, মানৱ বন্দনা কবিতাটিৰ এটা বিশেষত্ব উল্লেখ কৰা অথবা এটি বিশেষত্ব লিখা। আমি এটা পাইছোঁ সাংগীতিক লয় কবিতাটিৰ এটা বিশেষত্ব। মানৱ বন্দনা কবিতাটিৰ ঘাই উদ্দেশ্য কি? মানৱ বন্দনা কবিতাটিৰ মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই ঘাই উদ্দেশ্য। ধন্যবাদ। ভিডিঅ'টি ইমান সময় চাই থকাৰ বাবে আৰু তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিবা। মই আৰু অলপ সহায় কৰিবলৈ তোমালোকক চেষ্টা কৰিম। ধন্যবাদ।